সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ থকা বিষয়টোৱে হৈছে পংখী সন্দিকৈ। স্বামীৰ হত্যাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'লে পংখীয়ে। আপোনালোকে কি ভাবে বাৰু? এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড? সঁচাকৈ টকাৰ লোভত পৰি পংখীৰ মাক দেউতাকে নীতিকেশৰ দৰে দানৱৰ হাতত গতাইছিল নেকি পংখীক? সমাজত দুই ধৰণৰ মানুহ থাকে, এক ইতিবাচক, দুই নেতিবাচক। ইতিবাচক মানুহখিনিৰ কথা নকওঁৱে বাৰু, কিন্তু নেতিবাচক মানুহখিনিৰ মানসিকতাৰ কথা কি ক'ম আপোনালোকক? আচলতে এয়া শিক্ষাৰ অভাৱ নে নিকৃষ্ট মানসিকতা? আমাৰ সমাজত আনৰ দুখ খুচৰিবলৈহে যেন একাংশৰ জন্ম হৈছে। আপোনালোকক এতিয়া দেখাই ল'ব বিচাৰিছোঁ একাংশ নিকৃষ্ট মানসিকতাৰ কিছু ভাষ্য। এতিয়া কওক, আপোনালোকে আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ সপোন দেখেনে? আপোনালোকে নিবিচাৰে নেকি আপুনি লালন পালন কৰা আপোনাৰ মৰমৰ জীয়ৰীজনীক এজন সুপাত্ৰৰ হাতত গতাই আজীৱন সুখত থকাটো? আপোনালোকে উলিয়াই দিব পাৰিবনে সন্তানৰ ভাল চিন্তা নকৰা পিতৃ মাতৃক? শুনিবলৈ অপ্ৰিয় হ'লেও সত্য এয়াই যে প্ৰতিগৰাকী পিতৃ মাতৃয়ে এজন ধনী পুৰুষৰ হাতত ছোৱালীজনীক গতাই দিবলৈ বিচাৰে। কিন্তু কোনে জানে ভৱিষ্যতত কি হ'ব? অনাগত দিনত আপোনাৰ সন্তানটিক যে কোনোবাই হত্যা কৰিব সেয়া জানো কোনোবাই জানে? পংখীৰ পিতৃ মাতৃও জানো জানিছিল যে তেওঁলোকৰ অতিকৈ মৰমৰ ছোৱালীজনীক সেই নীতিকেশ নামৰ দানৱটোৱে হত্যা কৰিব? তাৰ পিছতো কিন্তু একাংশই পংখীৰ পিতৃ মাতৃক দোষাৰোপ কৰা দেখা গৈছে। ধনৰ লোভত পৰি হেনো তাইক নীতিকেশলৈ বিয়া দিছিল। যদি ভৱিষ্যতৰ কথা আগতেই পংখীৰ পিতৃ মাতৃয়ে জানিলেহেঁতেন তেতিয়াহ'লে হয়তো পংখীৰ দৰে সুন্দৰ মনৰ ছোৱালীজনীক নীতিকেশৰ দৰে দানৱৰ হাতত মৰিবলৈ এৰি নিদিলে হয়। ধিক্কাৰ দিওঁ এনে একাংশ নিকৃষ্ট মানসিকতাৰ নেতিবাচক কথাবোৰক। আশা কৰোঁ অনাগত দিনত এনেধৰণৰ ঘটনা কাৰো লগতেই নহওক। শেষত পংখীৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু নীতিকেশ নামৰ সেই দানৱটোৱে যাতে উপযুক্ত শাস্তি পায় সেয়াই বিচাৰিলোঁ।